মোদীজির অপমান সহ্য করা নহব। রাহুল গান্ধীয়ে ক্ষমা খুঁজক, রাহুল গান্ধীয়ে ক্ষমা খুঁজক। ওবিসি সমাজক অপমান করা নচলিব, ওবিসি সমাজক অপমান করা নচলিব। রাহুল গান্ধীয়ে ক্ষমা খুঁজক, ৰাহুল গান্ধীয়ে ক্ষমা খুঁজক, ৰাহুল গান্ধীয়ে ক্ষমা খুঁজক। মোদীজিৰ অপমান সহ্য কৰা নহব, মোদীজিৰ অপমান সহ্য কৰা নহব। ওবিসি সমাজক অপমান কৰা নচলিব, ওবিসি সমাজক অপমান কৰা নচলিব। মোদীজিৰ অপমান সহ্য কৰা নহব। ৰাহুল গান্ধীয়ে ক্ষমা খুঁজক, ৰাহুল গান্ধীয়ে ক্ষমা খুঁজক। মোদীজিৰ অপমান সহ্য কৰা নহব, ওবিসি সমাজক অপমান কৰা নচলিব, ওবিসি সমাজক অপমান কৰা নচলিব। মোদীজিৰ অপমান সহ্য কৰা নহব। ৰাহুল গান্ধীয়ে ক্ষমা খুঁজক, ৰাহুল গান্ধীয়ে ক্ষমা খুঁজক। মোদীজিৰ অপমান সহ্য কৰা নহব, ওবিসি সমাজক অপমান কৰা নচলিব, ওবিসি সমাজক অপমান কৰা নচলিব। আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতি তথা ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুসৰি ঢকুৱাখানা জিলা OBC মৰ্চাৰ উদ্যোগত আৰু ঢকুৱাখানা জিলা ভাৰতীয় জনতা পাৰ্টিৰ কেওটা মৰ্চাৰ সহযোগত আমি আজি যোৱা পৰহিৰ দিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উৰিষ্যাৰ এখন জনসভাত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী তথা বিশ্ববৰেণ্য নেতা মোদীজীক কাগজী OBC বুলি যি ধৰণে অপমানসূচক বক্তব্য প্ৰদান কৰিলে, ইয়ে অকল কেৱল ভাৰতীয় জনতা পাৰ্টীৰ দলটোকে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ OBC সমাজখনকে তেখেতে অপমানিত কৰিছে। যিহেতু ভাৰতৰ সংবিধানত স্পষ্টভাৱে মুৰ্দা সম্প্ৰদায়, যিটো সম্প্ৰদায়ৰ পৰা সন্মানীয় ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আজিৰ তাৰিখত অৱতীৰ্ণ হৈ আছে, সেই মুৰ্দা সম্প্ৰদায়টো 1999 চনতে ভাৰতীয় সংবিধানত যিহেতু OBC সম্প্ৰদায় বুলি যিহেতু স্বীকৃতি প্ৰদান কৰিছে, তৎসত্ত্বেও ৰাহুল গান্ধীয়ে যিহেতু সংবিধানৰ যি মৰ্যাদা, এই মৰ্যাদাক উলংঘন কৰি তেওঁ যি তুলুঙা মন্তব্য দি যশস্বী প্ৰধানমন্ত্ৰীগৰাকীক যি অপমানসূচক মন্তব্য প্ৰদান কৰিলে, এই মন্তব্য সমগ্ৰ ভাৰতবৰ্ষতে আজি ভাৰতীয় জনতা পাৰ্টি OBC মৰ্চাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী আৰু ৰাহুল গান্ধীৰ যি প্ৰতিমূৰ্তি দহন কাৰ্যসূচী কৰিছে, সেই তেনেদৰে আমিও ঢকুৱাখানা জিলা OBC মৰ্চাৰ উদ্যোগত আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু লগে লগে তেখেতৰ লগত থকা সকলোকে আমি গৰিহণা দিছোঁ আৰু লগতে ইয়াক আইনগতভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ভাৰতীয় সন্মানীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আমি লিখিত আবেদন আমি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ।